আপুনি আপোনাৰ শ্ৰম কাৰ্ডটো বনোৱালেনে, যিটোক আমি লেবাৰ কাৰ্ড বুলি কওঁ? যদি বনোৱা নাই তেন্তে চিন্তা নকৰিব। আজি আমি শিকিম কিদৰে আপুনি ঘৰতে বহি আপোনাৰ লেবাৰ কাৰ্ডটো বনাব পাৰে। নমস্কাৰ বন্ধুসকল, মই লতিফুৰ ৰহমান। মোৰ ফেচবুক পেজ ডিজিটেল সেৱা গাইডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, যাতে আপুনি কোনো ইম্পৰ্টেণ্ট ষ্টেপ মিছ নকৰে। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে ফলো কৰি দিব, লাইক কৰি দিব এণ্ড কমেণ্টত জনাব আপুনি নেক্সট ভিডিঅ' কোনটো টপিকৰ ওপৰত বিচাৰে। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপুনি আপোনাৰ মোবাইলৰ বা লেপটপৰ যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব এণ্ড ব্ৰাউজাৰত চাৰ্চ কৰিব শ্ৰম। শ্ৰম টাইপ কৰি আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত শ্ৰমৰ হোম পেজ ওপেন হৈ আহিব আপোনাৰ সন্মুখত। আপুনি সেল্ফ ৰেজিষ্ট্ৰেশ্যন অপশ্যন এটা আছে, সেইটোত ক্লিক কৰি দিব। সেল্ফ ৰেজিষ্ট্ৰেশ্যন লিংকত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত শ্ৰমৰ ৱেবছাইট ওপেন হৈ আহিব, য'ত নেকি আপোনাৰ মোবাইল নাম্বাৰ, কেপচাৰ কোড আৰু দুটা অপশ্যন আছে, য়েছ বা ন' দি ফালে আপোনাৰ লগ ইন কৰিবলৈ কোৱা হ'ব। পোনপ্ৰথমে আপুনি আপোনাৰ আধাৰ লিংক মোবাইল নাম্বাৰটো দি দিব, তাৰপিছত কেপচাৰ কোডটো দি দিব। কেপচাৰ কোড দিয়াৰ পিছত আপোনাক সোধা হ'ব আপুনি PF অৰ্গেনাইজেশ্যনত কাম কৰেনে, আপুনি PFৰ এক্টিভ মেম্বাৰ হয়নে। যদি আপোনাৰ নামত PF চলি আছে আপুনি য়েছত ক্লিক কৰিব। আৰু বন্ধুসকল, যদি আপোনাৰ নামত PF চলি থাকে তেতিয়াহ'লে আপুনি লেবাৰ কাৰ্ডটো বনাব নোৱাৰে। আৰু যদি আপোনাৰ নামত কোনো PF নাই তেতিয়াহ'লে আপুনি নট ক্লিক কৰিব, ন' অপশ্যনত ক্লিক কৰিব। আপুনি ষ্টেট ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যনৰ মেম্বাৰ হয়নে, যদি হয় তেতিয়াহ'লে য়েছ অপশ্যনত ক্লিক কৰিব, আৰু যদি নহয় নট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি চেণ্ড OTPত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব, আপুনি OTPটো দি ল'ব। OTP দিয়াৰ পিছত আপোনাৰ কেপচাৰ কোড দিবলৈ কোৱা হ'ব, আপুনি কেপচাৰ কোড ছেম টু ছেম দি দিব। দিয়াৰ পিছত ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ নম্বৰটো দিবলৈ কোৱা হ'ব, আপুনি আপোনাৰ আধাৰ নম্বৰটো দি ল'ব। আধাৰ নম্বৰ দিয়াৰ পিছত আপুনি OTP অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ কেপচাৰ কোডটো দি ল'ব। কেপচাৰ কোড দিয়াৰ পিছত আই এগ্ৰি অপশ্যনত ক্লিক কৰিব। কৰাৰ পিছত আপুনি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত OTP এটা যাব, আপুনি OTPটো দি ল'ব। OTP দিয়াৰ পিছত কেপচাৰ কোডটো দিব, দি পেলাই আপুনি ভেলিডেট অপশ্যনত ক্লিক কৰিব। ভেলিডেট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ পাৰ্চনেল ডিটেইলছখিনি আহি যাব, আপোনাৰ নাম, আপোনাৰ ডেট অফ বাৰ্থ আৰু আপোনাৰ জেণ্ডাৰ। আপুনি কণ্টিনিউ টু ইণ্টাৰ আধাৰ ডিটেইলছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যদি আপোনাৰ ইমাৰ্জেঞ্চি কোনো এটা নাম্বাৰ আছে, আল্টাৰনেটিভ নাম্বাৰ, সেইটো নাম্বাৰটো দি দিব। আপোনাৰ ইমেইল আইডিটো দিব, আপোনাৰ মেৰিড ষ্টেটাছটো দিব, আপোনাৰ মেৰিড ষ্টেটাছটো কি সেইটো দিব। আপোনাৰ মাদাৰ্ছ নেমটো দিলে দিব পাৰে, নিদিলে নাই। এতিয়া আপোনাৰ ফাদাৰ্ছ নেম বা হাজবেণ্ড নেম, আপোনাৰ যিটো হয় সেইটো দি ল'ব, ফাদাৰ্ছ নেম নহ'লে হাজবেণ্ড। ক্লিক কৰি ল'ব। লোৱাৰ পিছত আপুনি নামটো তলত লিখি দিব। নামটো লিখাৰ পিছত আপোনাৰ ছ'চিয়েল কেটেগৰীটো দি ল'ব, জেনেৰেল, OBC, STC, আপোনাৰ কোনটো হয় সেইটো দি ল'ব। আপোনাৰ ব্লাড গ্ৰুপটো যদি জনা আছে ব্লাড গ্ৰুপটো দি ল'ব। এণ্ড নেক্সটত ডিফাৰেণ্ট এবল, যদি কিবা বিকলাংগ আছে তেতিয়াহ'লে য়েছত ক্লিক কৰিব, আৰু যদি নাই তেতিয়াহ'লে নট ক্লিক কৰিব। নট ক্লিক কৰাৰ পিছত তলত স্ক্ৰল ডাউন কৰিব, আপোনাক নমিনি ডিটেইলছ দিবলৈ কোৱা হ'ব। যদি নমিনি ডিটেইলছ দিব খোজে দিলে দিব পাৰে, নিদিলে নাই। ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব, আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনাৰ কাৰেণ্ট এড্ৰেছটো দি ল'ব, আপুনি ক'ত বসবাস কৰি আছে, উৰ্বান এৰিয়াত নে ৰুৰেল এৰিয়াত। যদি উৰ্বান হয় উৰ্বান দিব, আৰু যদি ৰুৰেল হয় ৰুৰেলত দিব। দিয়াৰ পিছত আপুনি আপোনাৰ এড্ৰেছটো দি ল'ব। ফাৰ্ষ্ট লাইনত আপোনাৰ গাঁৱৰ নাম আৰু আপোনাৰ পোষ্ট অফিচ নেমটো দি দিব। ছেকেণ্ড লাইনত আপোনাৰ ঘৰৰ ওচৰত যদি স্কুল থাকে স্কুলৰ নাম দিব, বা যিকোনো এটা চিনাক্ত কৰিব পৰা ঠাই এখনৰ নাম দি দিব। তাৰপিছত আপুনি আপোনাৰ ষ্টেটৰ নামটো দি দিব, ডিষ্ট্ৰিক্টৰ নামটো দিব, আৰু চাব ডিষ্ট্ৰিক্ট নহ'লে তহচিলৰ নামটো দিব, এণ্ড লাষ্টত পিনক'ডটো দিব। পিনক'ড দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত এতিয়া আপোনাৰ কাৰেণ্ট লোকেশ্যন, এতিয়া বৰ্তমানৰ কাৰণে আপুনি ক'ত বসবাস কৰি আছে। যদি ছেম ঠাইত বসবাস কৰি আছে তেতিয়াহ'লে ছেম ডিটেইল দিব, আৰু যদি আপুনি বেলেগ ঠাইত বসবাস কৰি আছে বৰ্তমানৰ কাৰণে
সেই ঠাইখনৰ ডিটেইলছ দি দিব। কণ্টিনিউত ক্লিক কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন কি আছে সেইটো দি ল'ব। যদি প্ৰাইমাৰী হয় প্ৰাইমাৰী দিব, মিডল হ'লে মিডল দিব, সেকেন্ডাৰী হ'লে সেকেন্ডাৰী দিব, হায়াৰ সেকেন্ডাৰী হ'লে হায়াৰ সেকেন্ডাৰী দিব। তাৰপিছত আপুনি মন্থলি ইনকাম কিমান টকা কৰে সেইটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত আপোনাৰ হাতত যদি ইনকাম চাৰ্টিফিকেট আছে আপুনি ইনকাম চাৰ্টিফিকেট দিব পাৰে, আৰু যদি নাই নিদিলেও কোনো কথা নাই, নিদিবও পাৰে। এণ্ড লাষ্টত আপুনি 7 কণ্টিনিউত ক্লিক কৰিব। 7 কণ্টিনিউত ক্লিক কৰাৰ পাছত আপুনি উবাৰ, ওলা, জোমাটো এনেকুৱা ধৰণৰ কোম্পানীত কাম কৰে নেকি? যদি কৰে তেতিয়াহ'লে ইয়েছ দিব, আৰু যদি নকৰে তেতিয়াহ'লে নট ক্লিক কৰিব। তাৰপিছত আপোনাৰ প্ৰাইমাৰী অকুপেশ্যন, আপুনি কি ব্যৱসায় কৰে নে বিজনেছ কৰে নে কি কৰে, আপোনাৰ ব্যৱসায় কি সেইটো আপুনি দি ল'ব। আমি যিহেতু লেবাৰ কাৰ্ড বনাই আছোঁ, চ' আমি লেবাৰ চিলেক্ট কৰিম। লেবাৰ এণ্ড এগ্ৰিকালচাৰ অপশ্যন আহিব, আপুনি লেবাৰ এণ্ড এগ্ৰিকালচাৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি সেইটো কাম কিমান বছৰলৈকে কৰি আছে সেইটো দি ল'ব। 5 বছৰ, 10 বছৰ, 15 বছৰ, 2 বছৰ, যিমান বছৰলৈকে আপুনি কামটো কৰি আছে সেইটো বছৰটো দি দিব। আপুনি তলত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি 7 কণ্টিনিউত ক্লিক কৰিব। 7 কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ড যদি লিংক আছে তেতিয়াহ'লে ইয়েছ দেখাব, আৰু যদি লিংক নাই তেতিয়াহ'লে ন দেখাব। আপুনি বিচাৰিলে আপোনাৰ বেংক ডিটেইলছ দি দিব পাৰে, নিদিলেও নাই। যদি আপোনাৰ তাত বেংক একাউণ্ট আছে আপুনি বেংক একাউণ্ট দি দিব, বেংক নাম্বাৰ দিব, এণ্ড আপুনি 7 কণ্টিনিউত ক্লিক কৰিব। 7 কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিটেইলছখিনি সম্পূৰ্ণ আহি যাব। আপুনি এবাৰ চাই ল'ব, যদি কাৰেক্ট আছে তেতিয়াহ'লে আপুনি ছাবমিটত ক্লিক কৰিব, আৰু যদি কিবা ভুল আছে আপুনি এডিট অপশ্যনত যাই আকৌ আপুনি এডিট কৰি ল'ব। আৰু বন্ধুসকল ছাবমিট কৰাৰ লগে লগে আপোনাৰ ই-শ্ৰম কাৰ্ডটো ডাউনলোড হৈ আহিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। মাত্ৰ 5 মিনিটৰ ভিতৰত আপুনি ঘৰতে বহি আপোনাৰ ই-শ্ৰম কাৰ্ডটো ডাউনলোড কৰিব পাৰে এণ্ড মোবাইলত ডাউনলোড কৰি ৰাখিব পাৰে।